Hi friends, welcome to my another blog. মই নিপয় মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ কুন্দুলিৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে মই দেখুৱাইছিলোঁ, দেখুৱাৰ লগে লগে আপোনালোকৰ দেখুৱাব নোৱাৰিলোঁ, দুৰ্ভাগ্যজনক। কাৰণটো গুচি গ'ল। তাৰ কাৰণে মই কুন্দুলি ভাজি বনাইছোঁ আৰু ইয়াতে দিছোঁ মই পিঁয়াজ দিছোঁ এটা আৰু মিডিয়াম সাইজৰ বিলাহী এটা দি দিছোঁ, ধনিয়া পাত দি দিছোঁ আৰু লগতে মই দিছোঁ নৰসিংহ পাত, সৰিয়হ, তেলেংগী মছলা, জলকীয়া গুড়ি আৰু লগতে দিছোঁ অকণমান বগা সৰিয়হ। এনেকৈ দি ভাজিখন মই লৰাই আছোঁ আৰু এইটো প্ৰেছাৰটো ভাল হয় খাবৰ কাৰণে, খুবেই টেষ্টি হয়। ফাৰ্ষ্টবাৰৰ কাৰণে খাব লৈছোঁ আৰু লগতে মই আপোনালোককো দেখুৱাই দিওঁ। আগতে মই বেয়া পাইছিলোঁ, বৰ্তমান এতিয়া খাব অভ্যাস কৰিব ওলাইছোঁ। আজি তেনেকৈ 5 মিনিট লগ পাই আছোঁ আপোনালোকক। আৰু কোনে কোনে খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাবচোন। ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, লগতে কাষত থকা বেলটো টিপি দিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ হ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। ঠিক আছে ফ্ৰেণ্ডছ, আজি ৰেচিপিটো চাই কেনে ভাল পালে কমেণ্ট কৰিব। তেনেহ'লে এইখিনি ভাজিটো হৈ গৈছে আৰু লগতে মই গেছটো অফ কৰি দিছোঁ। তেনেহ'লে বাই বাই।